এইটো মেইন পিচটো মই ইয়াতে কাটিম কালাৰটো অকমান বেলেগ কৈছোৱে ইয়াতে ফুটি নুঠে কাৰণে মই এইটো কালাৰ লগাই দিম জলদি কাৰণ কেতিয়াবা ওচৰতে পোৱা নাযায় যে আৰু ব্লাউজটো জলদি লাগে এনেকৈ দি খুব সুন্দৰকৈ পাৰিম আৰু মেখেলাৰ পৰাও কাপোৰ অকমান সৰহ হৈছিল মেখেলাবোৰ বহুত ডাঙৰ আজিকালি গতিকে ইয়াৰ পৰা মই ব্ৰা কাটটো উলিয়াই ল'ম ইয়াতে কোনো কথা নাই পাৰি কাটিবহে লাগে মই ব্ৰা কাটটো প্ৰথমতে কাটি ল'ম এইখিনি মোৰ মেখেলাৰ কাপোৰ আছিল এক্সট্ৰা কাপোৰ কেতিয়াবা মেখেলাবোৰ বহুত দীঘল আহি যায় তেতিয়া ধুনীয়াকৈ মেখেলাৰ কাপোৰখনেৰেও হৈ যায় আধা পাৰ্ট এনেকৈ মই পাৰি পেলাই সুন্দৰকৈ কাটি ল'ম ইনাৰটো বা এনেকৈ জোখমাখ লোৱা পাৰ্টটো কটা হোৱাৰ পিছত আৰু বাকী বেছি সময় নালাগে চিলোৱা ভিডিঅ'টো আপোনালোকক মই দিম একেলগতে সকলোৱে পাৰিব লাগিব খুব ধুনীয়াকৈ এয়া হৈ গ'ল আইৰণ কৰি ল'ব যদি কৰবাত অসমান থাকে নতুন সকলৰ অকমান দিগদাৰ হ'ব পাৰে উচ থকাখিনি হ'ল বাকী পাৰ্টটো আপোনালোকে চেম ধৰণে কাটি পিছত চিলাব পৰা যাব ব্ৰা কাটটো উলিয়াই ললো এতিয়া বাকীখিনি আমি কাটিম যিটো পাৰ্ট এইখিনিৰে হয় মই সেইটো পাৰ্ট এইখিনিৰে হোৱা কৰিবৰ কাৰণে চাইছো কাৰণ কাপোৰ যিহেতু বহুত কমি যায় গতিকে কাপোৰ অকমান বচাব পাৰিলেও বহুত লগতে ইনাৰ কটাটো আপোনালোকে জানিলে অকমান বুদ্ধি খটুৱাই যদি বস্তুখিনি কটা যায় বহুতখিনি কাপোৰ বাচিও যাব সেয়া হৈ গ'ল এইটো পাৰ্ট এতিয়াহে আমি মেইন পিচটো লৈ যাম এইটো হৈছে মেইন পিচ ইয়াৰে আমাক আধা হাততো লাগিব কাৰণ ফুল যিহেতু হাত দীঘল কৰিম আৰু হাতত মই কাপোৰ নলগাও তেতিয়া নেট লগাই পেলাই পিন্ধা নিচিনা ফিল এটা থাকিব পিচটোত কাপোৰ দিলে বহুত ডাঙৰ যেন হৈ যায় কেতিয়াবা আইৰণ কৰিয়ে ল'ব লাগিছিল এয়া মাত্ৰ দুটা পাৰ্ট আছে এইটো আৰু কান্দৰখিনি হলে আমি হাতখন খুব সুন্দৰকৈ উলিয়াই ল'ব পাৰিম হাতখন জইন দি ল'ব লাগিব প্ৰথমতে যিহেতু সম্পূৰ্ণ দীঘল কৰিম এনেকৈ ভালকৈ নজৰ দিয়ে কাটিব খালে কাপোৰবোৰ কাৰণ নহলে কেতিয়াবা ইফাল সিফাল হৈ যাব যেনে ধৰি লওক এইটো চাইড বন্ধ চাইড ল'ব লাগে জল্দি কাটোতে কাৰোবাৰ খোলা চাইডটো থাকি যায়
এয়া হৈ গ'ল এইটো পাৰ্ট। এতিয়া আমাৰ এটা পাৰ্ট আছে, এইটো পাৰ্ট হৈছে এইটো পাৰ্ট। এইটো পাৰ্ট এতিয়া কাটিম। চাই যাব আপোনালোকে। এয়া গোটেইখিনি হৈ গ'ল। এতিয়া হাতখনৰ কাৰণে প্ৰথমতে মই জইন লগাই ল'ম। তাৰমানে চাব, এই পটিটো যিহেতু হাতত থাকিব গোটেইখিনি, ইয়াৰ পৰা যদি হাতখন দিওঁ হাতখন ছুটি হ'ব, কাৰণ যাক লাগে ব্লাউজটো হাতখন সম্পূৰ্ণ দীঘলকৈ লাগে। তাৰ কাৰণে আমি এইখিনি তলত থাকিব এইটো পাৰ্ট, ওপৰত 3/4 স্লিভছখিনি আমাৰ এইটো কালাৰত থাকিব ইমানখিনিৰ পৰা। গতিকে প্ৰথমতে মই জইন লগাই ল'ম কাপোৰখন হাতৰ এইখিনি কাপোৰৰ লগত, আৰু যিখিনি মই লাগে প্ৰয়োজন সেইখিনি কাটি ল'ম। গতিকে এয়া এইখিনিৰ পৰা আমি প্ৰথমতে জইনটো লগাই ল'ম ইয়াৰ লগত, যাতে আৰু কাটিব লগা নহয়। তাৰপিছত হাতখন কটাটো দেখুৱাই আছো। এতিয়া আমি হাতখন কাটিম। তাৰমানে যিহেতুকে জইন দি ললো হাতখন, এইখিনি এয়া এইটো হৈছে আমাৰ 3/4 স্লিভছৰ হাতখন। আমি নৰ্মেল ইমানখিনি জোখৰ হ'লহেঁতেন যদিহে আমি পটিটো নিদিলোহেঁতেন, কিন্তু যিহেতুকে পটি দিব লাগে, ইয়াতে মই পাইপিং লগাম, এডাল লেচু লগাই দিম দৰকাৰ হ'লে, তেতিয়া ভাল লাগিব। আৰু এইখিনি এনেকৈ পটিটো অকণমান ডাঙৰকৈ ৰাখিছো, তেতিয়া ষ্টাইলটো ভাল হ'ব ডিজাইনটো ব্লাউজৰ। গতিকে এইখন হাত এনেকে এই দুটা জাপ, 4টা জাপ ল'লে 2খন হাত আমাৰ হ'ব। এনেকৈ ল'ব লাগিব, যিহেতু দীঘলকৈয়ে হাতখন ৰাখিব দিছে সেইকাৰণে মই দীঘলকৈয়ে ৰাখিছো। আপোনালোকেও হাত দীঘল ব্লাউজ এটা এটা কাটি চিলাই দেখুৱাব। চিলোৱা ভিডিঅ'টো মই দিম কাইলৈকে। সমানকৈ ল'ব। কাপোৰটো আচলতে কিছুমান কাপোৰ ফুলি থাকে, যাৰ কাৰণে অকণমান দিগদাৰ হৈ যায়। ধুনীয়াকৈ সমানকৈ পাৰি ল'ব। এতিয়া আমি হাতখন কাটিম। এই কাণখন খুব সুন্দৰকৈ এনেকৈ পাৰি ল'ম। ধুনীয়া জোখত হৈছে। আপোনালোকে এটা কাম নকৰিব, এনেকে বেকাকে নাপাৰিব, এনেকে চিধাকে পাৰিব। বেকাকে পাৰিলে ফুলি থকা ধৰণৰ হয়। কিছুমানে মানে সৰু হয় বুলি এনেকে বেকাকে পাৰি পেলাই কাটে, কিন্তু যাৰ বিনিময়ত একেবাৰে ফুলি থকা নিচিনা হয়, হাতখন ভাল নহয়। হাতখন এনেকৈ ল'ব চিধাকে। নিশ্চয় বুজি পাইছে। গোটেইখিনি প্ৰচেছ মই দেখুৱাই দিছো, সেইকাৰণে চিধাকে লৈ যিমানখিনি শকতখিন সেই অনুপাতে হাতখন এনেকৈ কাটিব। 2 ইঞ্চি বেছিকে ৰাখিব, নহ'লে সেই হ'ব। আৰু এইখিনি যে এনেকে লৈছো, এইটো আপোনালোকে ডাইৰেক্ট এনেকেও ল'ব পাৰে, আৰু 3 ইঞ্চি আপোনালোকে ৰাখিবও পাৰে। হাত দীঘল যিহেতু এনেকৈ একে জোখতে হৈছে, মোৰ জোখটো আছে কাৰণ চিলাই থাকো যে। এনেকৈ 3 ল'ব, এয়া 3 লৈ 3ত ৰাখিব। এই বস্তুটো মানে জোখটো এনেকৈ আনি 3লৈকে আনিব। 3ৰ পৰা যিমান শকতখিন সেই অনুপাতে ৰাখিব। এতিয়া কাটি দিম।
এনেকৈ আমি কাটি দিম ফুলখিনি এইখিনি হ'ল এতিয়া আপোনালোকে এইখিনি এনেকে যদি চিলাই দিয়ে কাষলতিৰ তলখিনি ফুলি থকা নিচিনা হ'ব গতিকে আপোনালোকে এইখিনি দেখিছেনে 1.5 ইঞ্চি জোখত চিন দি ল'ব 1.5 ইঞ্চিৰ পৰা এইখিনি এনেকে বেকাকে আনিব তেতিয়া আৰু কোনো কাৰণত এইখিনি ফুলি নাথাকে এয়া হৈ গ'ল চিলাওতে আমি পাইপিং লগোৱা বা গোটেইখিনি দেখুৱাম হাতত আমি কাপোৰ নলগাও এয়া লগ পাম চিলোৱা ভিডিঅ'টোৰে সকলোকে